কলাইগাঁৱৰ মাজমজিয়াত কলাইগাঁও টাউনৰ মাজমজিয়াত বানপানীৰ সৃষ্টি হৈছে এজাক বৰষুণত। তো যিহেতু আপোনালোকে সকলোৱে জানে যে অসমৰ যি বৰ্তমান যি চৰকাৰ তথা বিটিচিৰ যি চৰকাৰ UPPL আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ মধুবাৰী সমষ্টিৰ যদি আমি প্ৰাণকেন্দ্ৰ বুলি ক'বলৈ যাওঁ কলাইগাঁও মধুবাৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ আৰু এই সমষ্টিৰ যিজন আমাৰ EM আছে তেখেত কিন্তু ইৰিগেশ্যন বিভাগৰ EM। তো তেখেতে কিমানখিনি উন্নয়ন কৰিছে EM দিগন্ত বড়ো ডাঙৰীয়াই, তো আপোনালোকে গম পাব যে এজাক বৰষুণতে কলাইগাঁৱত কিন্তু পানী এই MB ৰোড যি MB ৰোডত কিন্তু পানী সৃষ্টি হয় বা এই এটা মাথাউৰি নথকাৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। তো EM দিগন্ত বড়োই কিমানখিনি উন্নয়ন কৰিছে এই হকে আৰু মই বিস্তাৰিতভাৱে ক'বলৈ নাযাওঁ। মই গোটেই অসম তথা গোটেই ভাৰতবৰ্ষ তথা গোটেই পৃথিৱীবাসী ৰাইজক মই এটা কথা ক'ব বিচাৰিম যে মধুবাৰী সমষ্টিৰ EM দিগন্ত বড়ো আৰু দিগন্ত বড়োৰ হোম সমষ্টি হোম টাউন যিটো আমাৰ কলাইগাঁও টাউনত এজাক বৰষুণ দিলে পানী এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়। তেখেতে কিমানখিনি উন্নয়ন কৰিছে এইটো আপোনালোকে চাওক। লগতে যিহেতু চাওক EM সেইটো তোমাৰ হাস্যকৰ বিষয়, বিগত 5 বছৰত তেখেতে কিন্তু মানে এই মাথাউৰিৰ বিষয়ে কিন্তু বুজ ল'বলৈ নাহিলে, কিন্তু তেখেতে নিজে জানে তেখেতে এসময়ত ছাত্ৰ নেতা আছিলে। আমি ধিক্কাৰ জনাইছো, আমাৰ কেতিয়াবা মানে লাজ লাগে যে তেখেতে এজন ছাত্ৰ নেতা হোৱাৰ পিছৰ পৰা আজি EM হোৱাৰ পিছৰ পৰা তেখেতে ৰাইজৰ যি সমস্যা আছে সমস্যাবোৰ পাহৰি গ'ল। কলাইগাঁৱৰ এসময়ত তেখেতে আন্দোলন কৰিছিলে যে এইবোৰ মাথাউৰি হ'ব লাগে, ৰাস্তা ঘাট হ'ব লাগে, তেখেতে আন্দোলন কৰিছিলে, কিন্তু তেখেতে যেতিয়া EM হৈ গ'ল তেখেতে এইবোৰ পাহৰি গ'ল। আমাৰ হাস্যকৰ উঠে যে ইলেকশ্যনৰ আগমুহূৰ্তত বিগত 5 বছৰত তেখেতে খবৰ ল'বলৈ নাহিলে যে মাথাউৰি নিৰ্মাণ কৰিব লাগে, বিগত 5 বছৰত কিন্তু তেখেতে নাভাবিলে। এই ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতে খবৰ ল'ব আহিছে, মানে ৰাইজক মানে কৰিব লাগিছে। তথাপিও আমি আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি তেখেতক আহ্বান জনাম, যদি তেখেতৰ সৎ সাহস আছে আৰু তেখেতে যদি ভাবিছে যে আগন্তুক দিনতো তেখেতে মানে পাৰিষদ হিচাপে থাকিব বিচাৰে, তেন্তে কিন্তু তেখেতে যিবোৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰক আৰু এই মাথাউৰিৰ কাম অতি সোনকালে তীব্ৰভাৱে তেখেতে কৰিব লাগে।